আমি অনুশীলনী 8.1 আৰম্ভ কৰিম 8.1 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্ন দিয়া আছে আমাক ত্ৰিভুজ ABC ত্ৰিভুজৰ অৰ্থাৎ ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণটো সমকোণ বুলি কৈছে আৰু AB বাহুৰ মান কিমান বুলি কৈছে 24 সেন্টিমিটাৰ আৰু BC বাহুৰ মান কিমান বুলি কৈছে 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা অৰ্থাৎ আমি নিৰ্ণয় কৰিব লাগিব sin A cos A sin C cos C এতিয়া আমাক দিয়া আছে ফাৰ্ষ্টতে AB বাহুৰ মান B কোণ এইটো সমকোণ আৰু AB বাহুৰ মান কিমান দিয়া আছে আমাক 24 আৰু নেক্সটত আমাক কি দিয়া আছে আমাৰ BC বাহুৰ মান কিমান দিয়া আছে 7 সেন্টিমিটাৰ মানে 7 cm আৰু 24 cm ফাৰ্ষ্ট আমি AC বাহুটোৰ মান উলাই ল'ব লাগিব সো আমি লিখিম সমাধান দিয়া আছে ত্রিভুজ ABC B কোণ সমকোণ আৰু ইয়াৰ AB বাহুৰ মান কিমান দিয়া আছে আমাক AB ইকুৱেল টু কিমান দিয়া আছে 24 cm আৰু BC ইকুৱেল টু কিমান দিয়া আছে আমাক 7 cm তাৰ পিছত আমাক AC মান নিৰ্ণয় কৰিব লাগিব এতিয়া AC মান কেনে ক্যালকুলেশন কৰিম যে এটুকে এটো এটা হৈছে সমকোণী ত্ৰিভুজটো আমাক কি দিয়া আছে ভূমি অৰ্থাৎ BC মান দিয়া আছে AB মান দিয়া আছে অৰ্থাৎ ইয়াৰ আমি অতিবস্তু ক্যালকুলেশন কৰিব লাগে এডালক কি বুলি কয় AC ডালক কি বুলি কয় এই সমকোণী ত্ৰিভুজৰ অতিভুজ পুলা কৰ্ণ বুলি কয় এতিয়া আমি অতিভুজডাল ক্যালকুলেশন কৰিব লাগিব তাক ক্যালকুলেশন কৰিব লাগিলে আমাক পাইথাগোৰাছৰ সূত্ৰ লাগিব আমি পাইথাগোৰাছৰ সূত্ৰৰ বিষয়ে আগতে আলোচনা কৰিছো সো আমি লিখিছো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও পাইথাগোৰাছৰ সূত্ৰ কি আছে আমাৰ অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ এতিয়া আমাক এই ত্ৰিভুজৰ বি কোণটো সমকোণ বি কোণ সাপেক্ষে আমাৰ অতিভুজ কোণডাল হ'ব AC ডাল হ'ব সো AC হোল স্কয়াৰ আৰু ভূমি কোণডাল হ'ব BC হোল স্কয়াৰ আৰু উন্নতি কোণডাল হ'ব AB কি হ'ব AB হোল স্কয়াৰ এতিয়া আমাৰ AC মান লাগে সো AC হোল স্কয়াৰ ৰাখি দিলো আমাক BC মান কিমান দিয়া আছে 7 অৰ্থাৎ 7 হোল স্কয়াৰ প্লাস AB মান কিমান দিয়া আছে 24 হোল স্কয়াৰ এতিয়া ইয়াত বৰ্গ হৈছে স্কয়াৰটোক আমি এপিনি পঠা দিম বৰ্গমূলৰ চিহ্নলৈকে পৰিৱৰ্তন হৈ যাব আৰু আমি 7 ক স্কয়াৰ কৰিলে কিমান পাই যাম 49 প্লাস 24 ক কিমান কৰিলে স্কয়াৰ কৰিলে কিমান পাম 576 এতিয়া AC ইকুৱেল টু কিমান হৈ যাব আমি 6 ৰ লগত 5 পূৰণ কৰিলে কি পাই যাম 6 প্লাস কৰিলে কি পাই যাম 5 তাৰ পিছত থাকি যাব কিমান 15 15 5 হাতে লাগিব 1 4 হাতে 11 1 12 2 হাতে ৰল 1 আৰু 5 1 কিমান হ'ব 6 625 এটাকে AC মান আমি কিমান পাই গলো 25 cm এতিয়া আমি AC মানটো পাই গলো কিমান পাই গলো 25 সেন্টিমিটাৰ এটা আহিব আমাৰ কিমান 25 cm এতিয়া আমাক ইয়াৰ পৰা লাগিব 1 নম্বৰ sin A আৰু cos A লাগিব সো আমি sin A লিখিম 1 নম্বৰ দিয়া আছে আমাক sin A লাগে sin A এটাকে আমি sin ৰ অনুপাতটো জানিব লাগিব ইয়াৰ আগৰ ভিডিওত আমি sin ৰ অনুপাতৰ বিষয়ে আলোচনা কৰিছিলো সো sin ৰ অনুপাত আছিল p/h এটাকে A কোণ সাপেক্ষে আমাৰ p কোণডাল হ'ব পাৰপেন্ডিকুলাৰ অৰ্থাৎ BC ডাল কি হ'ব পাৰপেন্ডিকুলাৰ BC আৰু h কোণডাল হ'ব আমাৰ হাইপোটেনাস b কোণ সাপেক্ষে AC
এটাকে BC মান আমি কিমান পাই গৈছো BC মান পাই গৈছো 7 সেন্টিমিটার আৰু AC মান আমি কিমান পাইছো AC মান পাই গলো আমি 25 সেন্টিমিটার নেক্সট আকৌ আমাক কি দিয়া আছে ইয়াৰ লগে লগে cos a দিয়া আছে এতিয়া আমি cos a ক্যালকুলেশন কৰিব লাগিব cos a অনুপাত কি আমাৰ b by h আৰু b মান কি হ'ব আমাৰ a কোণ সাপেক্ষে ab আৰু h ৰ মান কি হ'ব ac এটাকে ab ৰ মান কিমান হ'ব আমাৰ 24 আৰু h ৰ মান কি হ'ব আমাৰ 25 ac এটাকে 2 নম্বৰত আমাক দিয়া আছে কি হ'ব sin c এটাকে আমি লিখিম sin c sin ৰ অনুপাত কি আছে আমাৰ p by h c কোণ সাপেক্ষে আমাৰ p কোণডাল হ'ব c কোণ সাপেক্ষে ab h কোণডাল হ'ব আমাৰ ac হ'ব ab মান কিমান পাইছে আমি 24 আৰু ac মান কিমান পাইছে 25 নেক্সট আমাক লাগে cos c cos ৰ অনুপাত কি হ'ব b by h আৰু b মান কোণডাল হ'ব আমাৰ c কোণ সাপেক্ষে bc আৰু h ৰ মান কোণডাল হ'ব আমাৰ ac এটাকে bc মান কিমান পাইছো আমি 7 সেন্টিমিটার ac মান কিমান পাইছো আমি 25 সেন্টিমিটার এটাকে এইটো আছিল আমাৰ দশমান শ্ৰেণীৰ ত্ৰিকোণমিতিৰ অনুশীলনী 8.1 ৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান আমি 1 নম্বৰ প্ৰশ্নটোৱে কৰিছো আৰু পিছত বাকি সমূহ প্ৰশ্ন ক্ৰম অনুসৰি সমাধান কৰি যাম